এক অস্বাস্থ্যকৰ পৰিৱেশ, গেলা দুৰ্গন্ধময় পানীৰ মাজত এটা পৰিয়াল। ৰজাভেটা গাঁও পঞ্চায়তৰ নতুন টেকেলা গাঁওস্থিত এই বাসগৃহটোলৈ মন কৰক। কি অস্বাস্থ্যকৰ পৰিৱেশ! ঘৰৰ পদূলিতে একাঠু পানী, একাঠু গেলা দুৰ্গন্ধময় পানী গছকি ভিতৰলৈ সোমোৱাৰ পাছতে দেখিব ঘৰৰ পাকঘৰ, পাছফালৰ চোতাল সকলো পানীৰ তলত। যোৱা 4 দিন ধৰি ডিব্ৰুগড়খন কৃত্ৰিম পানীৰ তলত ডুব গৈ আছে যদিও এয়া আপুনি ভাবি থকাৰ দৰে সেই পানী নহয়। পানী জমা হোৱাৰ কাৰণ এই ছাৰ্ভিচিং চেণ্টাৰটো। নেক্সাছ ডিলাৰৰ এই ছাৰ্ভিচিং চেণ্টাৰৰ গাফিলতিৰ বাবেই এই দুৰ্ভোগ ভুগিছে ৰিজিত দাসৰ পৰিয়ালে। ছাৰ্ভিচ চেণ্টাৰে ইয়াত কালভাৰ্টটো বন্ধ কৰি মোৰ পানী যদি বন্ধ কৰিলে গোটেই পানী ইয়াত জমা হৈ গৈছে। মোৰ ভিতৰে বাহিৰে চব পানী, ভিতৰতো পানী। নেক্সাছ ছাৰ্ভিচ আমি কৈ আছোঁ, নিকিত বুধিয়া তাক কৈছোঁ, সি উল্টাই আমাক দম দি আছে। আপোনালোকে খান্দি লওক, আমুক কৰি লওক, তামুক কৰি লওক। ৰাস্তা মেইন ৰাস্তা নাছিলে, হাইৱে ৰাস্তা তেওঁ বন্ধ কৰি ইয়াত গাড়ী পাৰ্কিং কৰিছে। ৰাস্তাৰ পানী যাবলৈ বন্ধ কৰি দিছে। ৰাস্তা পানী যোৱা নলা বন্ধ কৰি পিনে মোৰ পানী যোৱা বন্ধ কৰি দিলে তেওঁ। এইটো ৰাজাভেটা গাঁও পঞ্চায়তৰ হয়। খবৰ দিছোঁ সঞ্জীৱ হাজৰিকাই কৈছোঁ আৰু আহিম কৈ সঞ্জীৱ হাজৰিকাই, কিন্তু এতিয়ালৈকে আহি পোৱা নাই। আৰু আমি এওঁলোকক বহুত কৈছোঁ, মেনেজাৰক কৈছোঁ, তাৰপিছত নিকিত বুধিয়াক কৈছোঁ, ইয়াত অঞ্জন উপাধ্যায়ক কৈছোঁ, তেওঁলোক কোনো ইয়াত কাণসাৰ নিদিয়ে, মানে। উল্লেখ্য যে জিলা প্ৰশাসন পঞ্চায়তক এই ক্ষেত্ৰত অভিযোগ দিয়াৰ পাছতো সুফল পোৱা নাই পৰিয়ালটোৱে। আমাৰ গাঁও পঞ্চায়তৰ যিটো আছিলে, কমিটি আছিলে, বৰ্তমান সেই বস্তুটো নাই। আমাৰ মিউনিচিপালিটিৰ কিবা এটা তেওঁলোকৰ মিউনিচিপালিটিৰ আণ্ডাৰত গুচি গ'ল নেকি, এই বস্তুখিনি মই ইমান সঠিককৈ নাজানো। কিন্তু তথাপিতো মিউনিচিপালিটিৰ আণ্ডাৰত যোৱাৰ বাবে এতিয়া তেওঁলোকক এনেই আমি তেওঁলোকক কথাটো ক'বলৈ কাৰণে বিচাৰি আছোঁ, কিন্তু চবফালে মানুহবোৰ বিজি থকাৰ কাৰণে আমাৰ সেইখিনি মন্তব্যখিনি শুনিবলৈ তেওঁলোকে নোৱাৰিছে। সেইটোৱে কথা। ঘৰত মই আছোঁ, মোৰ হাজবেণ্ড আছে আৰু আমাৰ বাইদেউ দুগৰাকী আছে। আমি গোটেইখিনিয়ে থাকোঁ। খোৱা বোৱা অসুবিধা হ'বতো, ডেফিনেটলি হ'ব, কাৰণ আমাৰ পাকঘৰৰ ইয়াতে পানী হৈ গৈছে। সেইখিনি খোৱা বোৱা অসুবিধা নহয়, বনোৱা কোনোৱাত অসুবিধা হৈছে, সেইটোৱে। উন্নতি চবখিনি উন্নতি হওক, চবৰে উন্নতি হওক, আমি বেয়া পোৱা নাই সেইটো খোলাৰ কাৰণে। কিন্তু পানীটোতো আমাক ইমান অশান্তি কৰিছে, পানীটো আমাক যাবৰ কাৰণে ৰাস্তাত দিয়ক। গেলা পানী সোমাই গৈছে তেওঁলোকৰ, গোটেই ৰাস্তা পানী আহি পিনে ইয়াত সোমাইছে। তেওঁলোকে পানীটো ড্ৰেইন ছিষ্টেম কৰা নাই, এতিয়ালৈকে তেওঁলোকে ড্ৰেইন ছিষ্টেমেই কৰা নাই। আমাৰ কালভাৰ্টটো বন্ধ কৰি দিলে, পানী যোৱাটো বন্ধ কৰি দিয়ে। পানী যোৱাটো তেওঁ তাৰ ওপৰত মোৰ কালভাৰ্টৰ ওপৰত মাটি পেলাই তেওঁলোকে ওপৰত পাইপ পেলাই নিজৰ পানীটো কৰিছে।